আমাৰ ৰাস্তা ঘাট বিলাক ভাল হৈছে তেখেতৰ এটা লাজৰ বিষয় চৰকাৰে একাৰ কামো কৰা নাই বাইদেউ অখিল গগৈ কি নিজৰ পকেটৰ টাকাত কাম কৰিব নেকি কংগ্ৰেছ হৈছে মানুহ মাৰা এটা যন্ত্ৰ শৰ্মা আমাৰ ভোট নলয় এওঁলোকৰ লাজ থাকিলেহেঁতেন আমাৰ ইয়াতে আহিলেহেঁতেন বিজেপিৰ কোনো পুলিচি নাই এটা পুলিচি আছে কেনেকৈ ভোট চুৰি কৰিব পাৰে বিধানসভা নিৰ্বাচন চমু চাপি আহিছে আৰু এতিয়া হৈছে ৰাইজে ৰজা আজি আপোনালোকৰ মাজলৈ মই এটা ভিডিঅ' লৈ আনিছোঁ য'ত এনেকুৱা এটা ভিতৰুৱা অঞ্চলত ৰাইজে যিহেতু ৰজা তেওঁলোকে ক'ব তেওঁলোকৰ মনৰ কথা তেওঁলোকৰ কি কি ক্ষোভ আছে চৰকাৰৰ প্ৰতি সকলোখিনি আপোনালোকৰ মাজলৈ আগবঢ়াব আৰম্ভণিত হয়তো আপোনালোকে দেখা নাথাকে কিন্তু আপোনালোকক দেখিছোঁ গেৰুৱা বসন পিন্ধিছে কি পাইছে আপোনালোকে এনেকুৱা কি দেখিছে প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ আপুনি এই ৰিমোট এৰিয়া অহাৰ কাৰণে প্ৰথমে আপোনাক ক'ব লাগিব যে স্বাধীনতাৰ পিছৰ পৰাই জলেশ্বৰ সমষ্টি আৰু বিচিং জৰুৱা সমষ্টি আগৰ চাউচালমাৰা বৰ্তমান জলেশ্বৰ সমষ্টি তো এই দুটা সমষ্টিত বেছিভাগ সময় কংগ্ৰেছ চৰকাৰৰ দিনত মন্ত্ৰী আছিল আৰু বিধায়ক বেছি সময় ইয়াতে কংগ্ৰেছৰ জিকিছে আৰু AIDF দুবাৰ নাই এবাৰ জিকিছে এতিয়া ঘটনাটো হ'ল 2012 চনত ইয়াৰ পৰা অকণমান দূৰ মাত্ৰ আমি গোটেই বিষয়বিলাকলৈ যাম কিন্তু মুখ্যমন্ত্ৰী যাম বহুত সময় আছোঁ আমি বহুত সময় এক মিনিট আমি বহুত সময় থাকিম ইয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কয় সংখ্যালঘুক লৈ আপোনালোকৰ বেয়া লাগে নেকি আপোনালোকৰ বেয়া লাগে এই কথাখিনি আহিব প্ৰথমে ক'ব লাগিব যে ইয়াৰ পৰা 1.5 কিলোমিটাৰ দূৰত 2012 চনত এটা ফেৰী দুৰ্ঘটনা হৈছিল তেতিয়া কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ আছিল অসমত কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া বৰ্তমান গাৰ্জেন মন্ত্ৰী বৰ্তমান সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া তেতিয়া আমাৰ ধুবুৰী গাৰ্জেন মন্ত্ৰী আছিল তেতিয়া আহি ৰাহুল গান্ধী ডাঙৰীয়া নিজে আহিছিল ইয়াতে এই মাত্ৰ 1.5 কিলোমিটাৰ দূৰত ৰাহুল গান্ধী ডাঙৰীয়াৰ সন্মুখত যিবিলাক প্ৰতিশ্ৰুতি দিছিল 2012 চনত আমাৰ 70-জন মানুহ মৃত্যুমুখত পৰিছিল তেখেতে প্ৰতিশ্ৰুতিত তেখেতসকলে বৰ্ণনা দি গৈছিল প্ৰথমে কৈছিল ইয়াত জাহাজ চলিব তাৰপিছত কৈছিল যে তাতে এটা এমই স্কুল আছিল কৈছিল এইটো হাইস্কুল হাই ছেকেণ্ডেৰীলৈ ৰূপান্তৰিত হ'ব ইয়াতে ৰাস্তা ঘাট হ'ব এইবিলাক কথা কৈছিল কিন্তু 2012 চনৰ পিছৰ পৰা দেখা গ'ল কংগ্ৰেছ চৰকাৰৰ সময়ত কোনো ধৰণৰ উন্নয়নমূলক কাম নকৰিলে আমাৰ বিজেপি চৰকাৰ অহাৰ পিছত ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰ অহাৰ পিছত সেই এমই স্কুলখন আপোনালোকে সকলোৱে সোধক যে মাত্ৰ এই কেইমাহমান আগতে এই এমই স্কুলটো হাইস্কুললৈ ৰূপান্তৰিত হ'ল প্ৰথম কথা দ্বিতীয় কথা হ'ল যে জাহাজৰ কথা ক'লে বহুত কথা ক'লে আমাৰ চৰকাৰৰ দিনত তাতে ফেৰীৰ ব্যৱস্থা কৰিছোঁ এতিয়া মেদাৰটেৰিৰ পৰা ফেৰী চলি আছে আৰু প্ৰত্যেকটো মৃত্যু ব্যক্তিৰ পৰিয়াললৈ আপোনাৰ চাকৰি দিব কোনো ধৰণৰ আমি আহিম আপোনাৰ কাষলৈ কি কংগ্ৰেছ আছে কংগ্ৰেছক কোৱা হৈছে সঁচাকৈ হৈছে নেকি এনেকুৱা আজি যিটো আমাৰ এখেতে বিধানসভা নিৰ্বাচনত এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল য'ত 10 বছৰে অসমত বিজেপি চৰকাৰ চলি আছে আমাৰ এই অঞ্চলটো ভিতৰৰ অঞ্চল ৰিমোট অঞ্চল বুলি তেখেতে কিয় ক'ব লগা হ'ল এইটো তেখেতৰ কাৰণে কি লাজৰ বিষয় নহয় নেকি এই 10 বছৰত তেখেতে কিয় উন্নত কৰিব নোৱাৰিলে তেখেতে নিজে বিধায়ক পদত প্ৰতিদ্বন্দ্বিতা কৰিছে তেখেতৰ চৰকাৰ আছে 10 বছৰৰ চৰকাৰত তেখেতে এই অঞ্চলটো কিয় আজি ক'ব লগা হ'ল যে ভিতৰুৱা অঞ্চল ৰিমোট অঞ্চল তেখেতে ক'ব লাগিছিল আমাৰ ৰাস্তা ঘাট বিলাক ভাল হৈছে তেখেতৰ এটা লাজৰ বিষয় এইটোক আমি ধিক্কাৰ জনাইছো বিধায়কটো কংগ্ৰেছৰ আছে বিধায়ক কংগ্ৰেছৰ আছে কংগ্ৰেছে সীমিত যি সামৰ্থ্য আছে সীমিত সামৰ্থ্যৰ জৰিয়তে তেখেতে ৰাস্তা ঘাটৰ কাম কৰি আছে কংগ্ৰেছে হয় বিৰোধী দলৰ বিধায়ক হিচাপে তেখেতৰ যিমান কৰিব লগা আছে কৰি আছে আচ্ছা আৰু দ্বিতীয়তে তেখেতে কৈছে 2012 চনত ফেৰী দুৰ্ঘটনা হৈছিল হয় ফেৰী দুৰ্ঘটনা হৈছিল ইমান ডাঙৰ এটা দুৰ্ঘটনা হোৱাৰ পিছত সৰ্বভাৰতীয় নেতা আমাৰ ৰাহুল গান্ধী সাহেব তেখেত নিজে আহি যিবিলাক প্ৰতিশ্ৰুতি দিছিল তেখেতে কৈছিল যে জাহাজ চলাচলৰ ব্যৱস্থা কৰিব আজি জাহাজ চলাচল কৰি আছে তেখেতে ৰাহুল গান্ধীয়ে যিবিলাক প্ৰতিশ্ৰুতি জাহাজ চলাচল কোনে কৰালে ৰাইজৰ দল জাহাজ চলাচল কৰি আছে এইটো আমাৰ IWD ঘাট আমি আল্টিমেটলি সেই জাহাজখন পামেই এওঁলোক যে যিখন কথা কৈ আছে এওঁলোকৰ যদি লাজ থাকিলেহেঁতেন এনেকুৱা কথা নকয় আজিৰ মুখ্যমন্ত্ৰী তেতিয়াৰ
হিমন্ত বিশ্ব আজিৰ মুখ্যমন্ত্ৰী তেতিয়া হাইকমন্ত্ৰী আছিল, শিক্ষামন্ত্ৰী আছিল। তেতিয়াৰ শিক্ষামন্ত্ৰী আছিল। কি উন্নয়ন কৰিছে, কি উন্নয়ন কৰিছে? আজি বিধানসভাৰ মজিয়াত অখিল গগৈ ডাঙৰীয়াই বলিষ্ঠভাৱে বিধানসভাৰ মজিয়াত অখিল গগৈ ডাঙৰীয়া বলিষ্ঠভাৱে যিবোৰ কথা কৈ থাকে, এই ৰাইজৰ এই এই শাসন পক্ষে উত্তৰ দিব পাৰে জানো? পাৰে? নোৱাৰে, নোৱাৰে। আৰু এওঁলোক আহিছে আজি ভোট ল'বলৈ। আমি সংখ্যালঘু মানুহ, আমি কেনেকৈ ভোট দিম? আমি ভাবিছো বাইদেউ বিজেপি দলৰ মানুহে এতিয়ালৈকে সিহঁতে শিষ্টাচাৰে শিকোৱা নাই, সিহঁতে শিষ্টাচাৰে নাজানে। যেতিয়া বিজেপি দলৰ মানুহে কথা পাতিছিলে আমি কিন্তু মনে মনে আছিলো। আমি ৰাইজক এটা মেছেজ দিব খুজিছো, কোনে কি কৰিছে নকৰিছে এইটা মেছেজ দিব খুজিছো। কিন্তু সিহঁতৰ কথাত আমি শুনিছো, কিন্তু সিহঁতে এনেকুৱা এটা মানসিকতাৰ মানুহ। আমি আৰম্ভ হৈছে মাত্ৰ অনুষ্ঠান। এই যে প্ৰমাণ আছে বাইদেউ, অনুষ্ঠান AIDF আছে। আমি কথা পাতিবলৈ আহিছো, আমি কথা পাতিম। AIDF আছে, কওক। আমাৰ ওসমান গনি ডাঙৰীয়াই জিখাৰ কথা উত্থাপন কৰিছে, প্ৰতিটো কথাই সত্য। কিন্তু তেতিয়া মৌলানা বদৰুদ্দিন আজমল আল কাছিমি সাহেব পাৰ্লামেণ্টত সজোৰে এই বুঢ়া বুঢ়ীৰ কথা উত্থাপন কৰাৰ কাৰণে ইয়াতে ৰাহুল গান্ধীকে ধৰি অসম চৰকাৰ নামি আহিবলৈ বাধ্য হৈছিল। কিন্তু কংগ্ৰেছ চৰকাৰে একাৰ কামো কৰা নাই। আমাৰ মুছলমান মানুহক লাঞ্ছিত বঞ্চিত আৰু শোষণ কৰিছে এই কংগ্ৰেছ চৰকাৰে। আজিৰ দিনত বিজেপি আৰু কংগ্ৰেছ এটা মুদ্ৰাৰ ইপিঠি আৰু ইপিঠি। বিজেপি আৰু কংগ্ৰেছ এটা মুদ্ৰাৰ ইপিঠি আৰু ইপিঠি। বিজেপি আমাক সন্মুখৰ পৰা ঠেলি দিয়ে আৰু কংগ্ৰেছে আমাক পিছৰ পৰা চুৰি মাৰে। বিজেপি আৰু কংগ্ৰেছ এটা মুদ্ৰাৰ ইপিঠি আৰু ইপিঠি। গতিকে এইবাৰ দুয়ো পক্ষৰ ষ্টেটমেণ্ট সমান হৈছে। এটা পক্ষৰ বিধায়ক ইয়াত আছে, এটা পক্ষৰ চৰকাৰ চলি আছে, তথাপি কাম হোৱা নাই। এইবাৰ ৰাইজে এইটো সমষ্টিত ভোট দিয়ক, আমি কাম কৰিম। বদৰুদ্দিন আজমলক কিয় এৰিলে? যদি আপোনালোকৰ বদৰুদ্দিন আজমলে ইমানখিনি কাম কৰিছে, তেনে বদৰুদ্দিন আজমলে ভোট কিয় নাপায়? বদৰুদ্দিন আজমলক মানুহৰ এটা হাৱা আছিল, কংগ্ৰেছ চৰকাৰ হ'ব, ৰকিবুলৰ চেহাৰা চাই ভোট দিয়া নাই। কৈছিল পৰিৱৰ্তন লাগে, যে চৰকাৰে পৰিৱৰ্তনৰ খাতিৰত বদৰুদ্দিন আজমলক হৰাইছিল। আজিৰ দিনত ধুবুৰী জিলাত গোটেইকেইটা সমষ্টিতে কংগ্ৰেছে হাৰিব, বিজেপি হাৰিব, আমাৰ UDF দলে জয়। আমি কথা পাতিম। আমি হুলস্থুলীয়া পৰিৱেশৰ যেতিয়া সৃষ্টি হৈছে, অনুষ্ঠান বন্ধ কৰিবলগীয়াত পৰিছো। আপোনালোকৰ সমষ্টিৰ উন্নয়নৰ কথা পাতিব লাগিব, সমস্যাৰ কথা পাতিব লাগিব। প্ৰশ্নটো সুধিছিলো মই তিনিটা। এটা আছিল প্ৰথমতে বিজেপিৰ পৰা আৰম্ভ কৰিছিলো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি মন্তব্য কৰে সেই মন্তব্যৰ পিছতো আপোনালোক বিজেপিত। AIDFৰ এটা প্ৰশ্ন আছিল, যদি উন্নয়নৰ কামেই কৰিছে বদৰুদ্দিনক কিয় এৰিলে? সমষ্টিবাসী আৰু কংগ্ৰেছকো এটাই প্ৰশ্ন আছিল যে আপোনালোকৰে বিধায়ক, আপোনালোকে উন্নয়ন হোৱা নাই বুলি কয়, কি হতেৰে কয়? গতিকে মই আপোনাৰ কাষলৈ প্ৰথমতে আহিছো। ৰ'ব, কংগ্ৰেছ হৈছে মানুহ মাৰা এটা যন্ত্ৰ। ইয়াতে হাকনৰ নামত নেলি চাউল খোৱা বিটিআৰিত কংগ্ৰেছে হাকন কৰিছিল। ৭৩ বছৰ হাকন কালত অসমৰ উন্নয়ন কৰিব পৰা নাই কংগ্ৰেছে। মাটিৰ বাটা দিব পৰা নাই, মানুহৰ মাটিৰ বাটা দিব পৰা নাই, শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব পৰা নাই, চিকিৎসাৰ ক্ষেত্ৰত আগবাঢ়িব পৰা নাই। ইয়াতে মানুহ মাৰা এটা দল, যাৰ কাৰণে UDF অসমত আহিব লগা হ'ল। এই কংগ্ৰেছে এটা প্ৰস্তাৱ লৈ থৈ গৈছে, সেইটো বিজেপিয়ে কাম কৰি আছে। আজি উচ্চতাৰ নামত কংগ্ৰেছে লিপিবদ্ধ কৰিছে। আজি বিজেপিয়ে যি কৰে, AIDF আৰু বিজেপিয়ে চাওক, AIDF আৰু বিজেপি দুটা ভাই ভাই। চলো
জমির দখল আমি ইতিমধ্যে কৈছো শান্তিপূৰ্ণভাৱে কথা পাতক, কথাৰ কটাকটি কৰক, খেদাখেদি নকৰিব। কাৰণ প্ৰথম আপোনালোক ৰাজনৈতিক দলত সকলো আছে, নিজৰ আদৰ্শ আছে, কিন্তু এই ঠাইৰ আপোনালোক স্থানীয় লোক ইজন আনজনৰ লগত মিলি থাকিব লাগিব। আপোনালোকে এনেকৈ এটা কাজিয়া পেচালৰ সৃষ্টি নকৰিব। মই আপোনাক সকলোকে অনুৰোধ কৰিছোঁ, মই স্থানীয় যিসকল জ্যেষ্ঠ নাগৰিক ইয়াত আছে এই অঞ্চলটোত আমি দেখিছোঁ যে পলিটিকেল যিসমূহ পাৰ্টিত আছে তেওঁলোকে নিজৰ নিজৰ মন্তব্য ৰাখিছে আদৰ্শৰ ভিত্তিত। আপোনালোকে কি দেখিছে? মই আপোনাৰ কাষলৈ আহিছোঁ, আপুনি অৱসৰপ্ৰাপ্ত এগৰাকী চৰকাৰী বিষয়া। আপুনি চৰকাৰী কোনোবা এগৰাকী হয়? হয় হয়। কথাটো হ'ল এইটো সমষ্টি আগত আমি জলেশ্বৰৰ লগত আছিলোঁ, এতিয়া আমি বীৰ সিং জৰুৱাত পৰিছোঁ। কিন্তু দেখা গৈছে যে এই বিগত যিটো কাল কংগ্ৰেছ বিজেপি অহাৰ পিছত যিটো মোদীৰ সবকা সাথ সবকা বিকাশ এইখিনি আহিছে। এতিয়া জালুকবাৰী সমষ্টিত অৰুণোদয় যিমানখিনি পায় এইটো সমষ্টিতো সিমানখিনি পায়। আৰু আটাইতকৈ বেছি ঘৰ পোৱা ধৰক ঘৰ পৰা মানে প্ৰধানমন্ত্ৰী আৱাস যোজনা ইয়াতে পাইছে, কৃষকে পইচা পাইছে। কিন্তু মই চাইছোঁ ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো ডেভেলপমেণ্ট হ'ব লাগে সেইখিনি হোৱা নাই। নদী খহনীয়াৰ যিটো প্ৰব্লেম সেইটো হোৱা নাই। এইটো অলপ ডাঙৰ প্ৰব্লেম। কিন্তু তথাপিও এইটো গভৰ্ণমেণ্টৰ আণ্ডাৰত এতিয়া ফুলবাৰী ধুবুৰী যিটো ব্ৰিজ হৈ আছে, এই ব্ৰিজৰ যিটো নেটৱৰ্ক আমাৰ এইফালেদি ৰাস্তাটো যাব লাগে, নেশ্যনেল হাইৱে যিটো এতিয়া অসমৰ আমাৰ ইপেনে মেঘালয়, এইবিলাক আলোচনা কৰিব লাগে। সেইকাৰণে অহা ইলেকশ্যনত এজন যোগ্য যদি ব্যক্তি ইয়াত নিৰ্বাচিত হয় তেতিয়াহ'লে আমি এইখিনি ফুলফিল কৰিব পাৰিলে আমাৰ অসুবিধা নাই। ভাল প্ৰাৰ্থী লাগে আৰু বাকীখিনি কাম যিখিনি মোদী ডাঙৰীয়াই যিখিনি জালুকবাৰী সমষ্টিত দিছে সেইখিনি দিছে, স্কুলবিলাকো পকা হৈছে। সংখ্যালঘুক যিসকল কথা এটা কয় যে সংখ্যালঘুৱে পাইছে নে পোৱা নাই, না সংখ্যালঘুৱে পাইছে, কিন্তু এইটো পলিটিকেল এটা ডিবেট। মই নিজে ইয়াৰ পঞ্চায়তৰ কাউন্সিলৰ হৈ আঞ্চলিক প্ৰেচিডেণ্ট হৈছিলোঁ, মই যে হিন্দু ল'ৰা, ইয়াৰ মুছলমান মানুহে ভোট দিছে, কিন্তু ভোটৰ সময়ত এইবিলাক কথা হয়। এইবিলাক আচলতে মানে ভোটৰ কাৰণে। ছাৰ, আপুনি অৱসৰপ্ৰাপ্ত শিক্ষক, আপুনি জ্যেষ্ঠ নাগৰিক, আপুনি কি দেখিছে এই ঠাইত? কাৰণ সকলো আছে, কংগ্ৰেছৰ বিধায়ক আছে, AIDFৰ বদৰুদ্দিন আজমল ইমান দিনীয়া এটা কাৰ্যকাল, আৰু আমি দেখিছোঁ যে বিজেপিয়ে সংখ্যালঘুৰ বিৰুদ্ধে কিছুমান কথাও ওলাই থাকে। আপুনি কি দেখে? আচলতে ভোটৰ সময়ত এনেকুৱা কথা হৈয়ে থাকে। এজন আনজনক চেৰ ফৰাবলৈ চেষ্টা কৰিছে, কিন্তু প্ৰকৃতপক্ষে যিজনে প্ৰতিনিধি হয় সেইজনে দেশৰ উন্নতি হকে সিমান কাম নকৰে। আমাৰ এইখিনি অঞ্চল গড়খহনীয়া অঞ্চল, হেজাৰ হেজাৰ মানুহ ক্ষতিগ্ৰস্ত হৈ পাহাৰত গৈ জীৱিকা নিৰ্বাহ কৰি আছে, কিন্তু কোনো চৰকাৰেও গড়খহনীয়া কাম সিমান নকৰে। নাই, ব্ৰহ্মপুত্ৰত পাৰ্ক দিছে, কিছুমান পোষ্ট বনাই থৈ দিছে, সেই পোষ্টৰ দ্বাৰা নদী কেতিয়াও পৰিৱৰ্তন নহ'ব। আৰু ইঞ্জিনিয়াৰসকলেও মনে হয় আমাৰ প্ৰতিনিধিসকলৰ লগত মিলিজুলি কাম কৰিছে যাতে আমাৰ এইখন অঞ্চল আকৌ ইৰোশ্যন হ'ব পাৰে। গতিকে মই ভাবোঁ প্ৰতিনিধি যোগ্য হ'ব পাৰিলে আমাৰ এইখিনি অঞ্চল ৰক্ষা হ'ব। ইয়াৰ উপৰিও আমাৰ এই অঞ্চলত ৰাস্তা ঘাট সিমান উন্নত নহয়। অসমৰ বিভিন্ন অঞ্চলৰ ৰাস্তা ঘাট সিমান উন্নত, কিন্তু আমাৰ এই অঞ্চল কিয় পিছপৰা? আমাৰ প্ৰতিনিধি সিমান যোগ্য নহয়। গতিকে মই আশা কৰোঁ উপযুক্ত প্ৰতিনিধি হ'ব পাৰিলে আমাৰ এই অঞ্চল উন্নতি হ'ব পাৰিব। এটা কথা ছাৰ, মই এটা কথা আহিয়ে শুনিছোঁ যে এই ঠাইত শিক্ষাৰ হাৰটো যথেষ্ট ভাল, উন্নত, আৰু আপুনি শিক্ষকতা কৰিছে বহু বছৰ, আপুনি অৱসৰ লোৱাৰ কিছু বছৰ হৈছে। শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িছে, কিন্তু যেনেকুৱা শিক্ষাৰ উন্নতি হ'ব লাগে সেনেকুৱা হোৱা নাই। কাৰিকৰী শিক্ষা ইয়াত হোৱা নাই। জেনেৰেল শিক্ষাৰ শিক্ষিত কাৰণে চেষ্টা কৰিছে, কিন্তু বিজ্ঞানসন্মত শিক্ষিত হ'ব নোৱাৰিলে দেশ কেতিয়াও উন্নতি হ'ব নোৱাৰে। গতিকে বিজ্ঞানসন্মত শিক্ষা প্ৰতিষ্ঠান আমাৰ ইয়াতে বেছি পৰিমাণে গঢ়ি তুলিব লাগিব। মই এইখিনি আশা কৰোঁ। খুব সুন্দৰ কথা কৈছে। আমি পলিটিকেল পাৰ্টি সকলো আছে, এতিয়া আপোনালোকৰ কথা পাতিম। হয়, কওক। আমাৰ তেখেতে যে আছে মনছুৰ আলী ডাঙৰীয়া, তেখেতৰ
ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত তেখেতৰ ঘৰৰ পৰা 3জন চাকৰি পাইছে, দুজন ল'ৰা পাইছে গৃহ বিভাগত, এজন পাইছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ। 3জন যোগ্যতাৰ মেধাৰ ভিত্তিত যোগ্যতাৰ ভিত্তিত চাকৰি পাইছে। এখেতক আপুনি সুধিব পাৰে। নম্বৰ 1 উইদাউট মানি তেখেতে এনেকৈ 6জন চাকৰি পাইছে। আৰু আমি কি কৈছোঁ কথাখিনি শুনক। এই যিজন কংগ্ৰেছৰ যিবিলাক বিধায়ক আছিল, এই বিচিং জৰুৱা সমষ্টিৰ চহৰ উন্নয়ন মন্ত্ৰী আছিল ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া, তেখেত ইমানেই ব্যৰ্থ বিধায়ক, তেখেত গোসাইমাৰী আৰু ফকীৰগঞ্জ তেখেত নাইকিয়া কৰি দিলে, গোসাইমাৰী আৰু ফকীৰগঞ্জ নাইকিয়া কৰি দিলে এই ব্যৰ্থ এই বিধায়কজনৰ কাৰণে। আৰু চাওক, বিধানসভাত ডিবেট হৈছিল, মাননীয় আমাৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া সন্মুখৰ পৰা নেতৃত্ব দি ফকীৰগঞ্জত আহিছিল, আহি 9 কোটি টকা দিছিল। সেই কামখিনি বিধায়ক ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া কৰিব পৰা নাই। গতিকে ইয়াৰ ব্যৰ্থতা কাৰ? আমাৰ তেখেতে যে কৈছে যে ফকীৰগঞ্জৰ কাম মন্ত্ৰী মহোদয় বিধানসভাত চাকৰিৰ কথা কৈছে। চৰকাৰী চাকৰি দিয়াটো চৰকাৰৰ কৰ্তব্য। কৰ্মচাৰী নহলে চৰকাৰ কেনেকৈ চলিব? তেখেতৰ যোগ্যতা আছে, পাইছে। ৰিটায়াৰ্ড শিক্ষক ইয়াত যিকেইজন ৰিটায়াৰ্ড শিক্ষক আছে, ইহঁতকতো কংগ্ৰেছী চৰকাৰে চাকৰি দিছিল। চাকৰি দিয়া কামটো চৰকাৰৰ, চাকৰি দিছে, মেধাৰ ভিত্তিত চাকৰি পাইছে। কংগ্ৰেছ চৰকাৰৰ আমলত 70 বছৰত চৰকাৰৰ ঋণ আছিল 35,000 কোটি টকা। আজি হিমন্ত চৰকাৰে 5 বছৰত 2 লাখ কোটি টকা ঋণ লৈছে। এইটো ঋণৰ চৰকাৰ। বিজেপি চৰকাৰ মানে হ'ল ঋণৰ চৰকাৰ। ঋণ লৈ চৰকাৰ চলাই আছে, ঋণ লৈ অৰুণোদয় দি আছে। আমাৰ চৰকাৰ সকলো মানুহক ৰাইজক ঋণৰ হাতত চলাইছে। আমাৰ বিজেপি চৰকাৰ হ'ল ঋণৰ চৰকাৰ। স্বচ্ছ আৰু নিকাভাৱে চাকৰি দিব লাগে, এই কথা কংগ্ৰেছ চৰকাৰে 2012 চনত শিকাই থৈ গৈছে। আজি সেই ভিত্তিতে আজি বিজেপি চৰকাৰ সেই ভিত্তিতে চাকৰি দি আছে, মেধাৰ ভিত্তিতে। এইটো 2012 চনত তৰুণ গগৈৰ চৰকাৰে হৈছে। Education is a backbone of a nation. আমাৰ অসম চৰকাৰ কংগ্ৰেছো আছিল, বিজেপিও আছিল। এডুকেশ্যনৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত ইয়াত যে কংগ্ৰেছ আছে, ইয়াত যে বিজেপি আছে। শিক্ষাৰ ক্ষেত্ৰত অনুন্নত জাগাত শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ চৰকাৰী ব্যৱস্থা লোৱা নাই। শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ চৰকাৰী ব্যৱস্থা লোৱা নাই। এই অনুন্নত জাগাত শিক্ষাৰ কোনো উন্নয়ন নাই, ইয়াত স্বাস্থ্যৰ কোনো উন্নয়ন নাই, ইয়াত ৰাস্তাৰ কোনো উন্নয়ন নাই, ইয়াত নদী ভংগ হৈ আছে, নদী ভংগৰ কোনো উন্নয়ন নাই। আজি অসমত মৌলানা বদৰুদ্দিন আজমল শিক্ষাৰ উন্নয়ন কৰি আছে, আজি চিকিৎসাৰ উন্নয়ন, আজি নদী প্ৰদূষণৰ কাৰণে বদৰুদ্দিন আজমল ষ্টেপ লৈ আছে। আজি 10 বছৰ ইডিএফৰ বিধায়ক আছিলে, 15 বছৰ ইডিএফৰ এমপি আছিলে, সিহঁতে কি কৰিছে? আজি কংগ্ৰেছৰ চৰকাৰ আছিল, তেওঁলোকে অকল অসমৰ ফালে কৰাপচন কৰিছিল, ভ্ৰষ্টাচাৰ কৰিছিল আৰু দুৰ্নীতি কৰিছিল। দুৰ্নীতিৰ বাহিৰে অসমত কংগ্ৰেছ গভৰ্ণমেণ্টখনে একো উন্নয়ন কৰিব পৰা নাই, খালি দুৰ্নীতি কৰিছে। এটা 4th গ্ৰেডৰ চাকৰি দিয়াৰ নামত 4 লাখ 5 লাখ টকা ঘুষ লৈছিল কংগ্ৰেছৰ দিনত। এনেকুৱা উন্নয়ন কৰিছে। আজি বিগত 78 বছৰ আৰু কংগ্ৰেছৰ মেধাৰ ভিত্তিতে আজি বিনামূলীয়া চাকৰি দিয়াটো 2012 চনত চৰকাৰে শিকাই দিছিলে, সেই হিচাপত চাকৰি দি আছে। আজি 10 বছৰত ইডিএফৰ বিধায়ক আছিলে এটা সমষ্টিত, সিহঁতে কি কৈছে? 10 বছৰত কি কৰিছে? আৰু 10 বছৰত একো কাম নকৰে। আজি 10 বছৰ ইডিএফে কোনো কাম নকৰে কাৰণে আমি গাইছে কংগ্ৰেছৰ বিধায়ক আজি যিখিনি উন্নয়ন আছে কংগ্ৰেছৰ বিধায়ক আছে। গতিকে ইডিএফ আৰু বিজেপি গতিকে সিহঁতৰ ক'লে একেটা ধৰণৰ। গতিকে আমি জনাইছো মুর্দাবাদ মুর্দাবাদ আমি বাৰে বাৰে অনুষ্ঠান বন্ধ কৰিবলগীয়াত পৰিছোঁ। গতিকে সকলো ৰাজনৈতিক দললৈকে এটাই অনুৰোধ, আপোনালোকে নিজৰ কথাবোৰ ৰাখক। কি বিৰোধিতা কৰিব বিচাৰিছে, কি সমৰ্থন কৰিব বিচাৰিছে, কিন্তু খেদাখেদি নকৰিব, কাৰণ সময় মাত্ৰ 1 ঘণ্টা। অসমবাসীয়ে আপোনালোকক চাই আছে, আমাক চাই আছে। মই স্থানীয় লোকৰ কাষলৈ আহিছোঁ। এই ঠাইৰ উন্নয়ন কেনেকুৱা হৈছে, কাৰণ আমি পলিটিকেল পাৰ্টিৰ পৰা সঠিক উত্তৰটো পোৱা নাই।
বৰ্তমান আমাৰ সমষ্টিৰ একো উন্নয়ন হোৱা নাই। বৰ্তমান যিহেতু আমি কোনো দলৰ কথা একো নকওঁ, বৰ্তমান চলি আছে অসম চৰকাৰ বিজেপি চৰকাৰ, আৰু বিজেপি চৰকাৰৰ কোনো কাম মানে প্ৰতিশ্ৰুতি ঠিক মতন একো কৰিব নোৱাৰে। 5 লাখ টকাকৈ দিব খুজিছিল প্ৰতিখন একাউণ্টত। সোধক আপুনি ৰাইজক, কোনোবাই একাউণ্টত 5 লাখ টকা দিছে নে নাই? দিয়া নাই, দিয়া নাই। দিছে কি? কোনোবাই দিছে 5 লাখ টকা দিছে? দিয়া নাই। তাৰপিছত বিজেপি চৰকাৰৰ বৰ্তমান ভোট লোৱাৰ কোনো স্থানীয় মনোভাৱ। দুটা কথা মই কম, আমি কৈছো, আমি দুটা কথা কম। আমি ৰাইজৰ ফালৰ পৰা দুটা কথাই কম। বিজেপিৰ কোনো পলিচি নাই। এটা পলিচি আছে, কেনেকৈ ভোট চুৰি কৰিব পাৰে, এইটো এটা পলিচি আছে। তাৰ বাহিৰে একো পলিচি নাই। বিজেপিৰ কোনো পলিচি নাই। এটা পলিচি আছে, ভোট কেনেকৈ চুৰি কৰিব পাৰে। লগতে নিৰপেক্ষ কথা নহল। একচুৱেলি আপুনি নিৰপেক্ষ কথা এটাকৈ ক'ব নালাগে। আমি কংগ্ৰেছ ইয়াতে অসমত আপোনাৰ বিজেপি চৰকাৰ চলি আছে, ঠিকে আছে, কিন্তু ইয়াতে আপোনাৰ MLA খন কংগ্ৰেছৰ ষ্টেণ্ডিং MLA 35 বছৰ তেওঁলোকে ইয়াতে শাসন চলাই আছে। কংগ্ৰেছৰ MLA অজত আলী চৌধুৰী এতিয়ালৈকে এটা পাৰ্মানেণ্ট কাম তেওঁ দেখুৱাব পৰা নাই। অজত আলী চৌধুৰী পুৰা 35 ইয়াৰ তেওঁলোকে তেওঁ ৰাজত্ব চলাই আছে। এটা কথা কওক, ইয়াত চিকিৎসালয় আৰু শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত কি আছে কওক? মই প্ৰথমে আপোনালোকক ইয়াৰ জৰিয়তে ধন্যবাদ জনাইছোঁ যে ইমান ৰিমোট এটা অঞ্চলত আপোনালোকে ইয়াত আহি আমাৰ দুখীয়া আৰু এই অঞ্চলৰ অনুন্নত ঠাইৰ মানুহবিলাকৰ কথাবিলাক যে আপোনালোকে শুনি আছে। কাৰণ আমাৰ এই অঞ্চলটো এনেকুৱা ধৰণৰ বেকৱাৰ্ড যে আপুনি এটা ছাৰ্ভেত যদি জানে যে দক্ষিণ শালমাৰা মানকাছাৰটো গোটেই ভাৰতবৰ্ষৰ ভিতৰত এডুকেশ্যনেলি বেকৱাৰ্ড, আৰু এই অঞ্চলত কোনো ধৰণৰ ৰাস্তা ঘাট নাই। বিগত সময়ত কংগ্ৰেছ আৰু বিজেপিয়ে বহুত চৰকাৰ কৰিলে, কিন্তু আমাৰ ৰাস্তা ঘাট এতিয়ালৈকে ঠিক নাই। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়ত ইয়াত এটা ভাল ৰাস্তা বনাইছিলে আগিয়াৰ পৰা লক্ষীপুৰলৈকে, কিন্তু আজিও সেইখিনি মেৰামতি ভালকৈ হোৱা নাই। দ্বিতীয় কথা হৈছে আমাৰ লক্ষীপুৰৰ পৰা যিটো অসমে যিটো আমাৰ কানেকশ্যন সেইটো হ'ব লাগে। কাৰণ আমাৰ এইটো অঞ্চলৰ মানুহ যেতিয়া মেঘালয়ত কিবা বেপাৰ বাণিজ্য কৰিবলৈ যায়, তাত কিডনেপিং হয়, যথেষ্ট হৈ থাকিছিলে। কংগ্ৰেছৰ সময়ত বেছি হৈছিলে এইটো, কিন্তু বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত এইটো জিৰ' টলাৰেঞ্চ নীতিৰ জৰিয়তে এইটো অলপ বন্ধ হৈছে। দ্বিতীয় কথা হৈছে আমাৰ ইয়াত মেডেক্টৰী অঞ্চল এটা আছে য'ত জাহাজ দুৰ্ঘটনা হৈছিলে, আপুনি নিশ্চয় জানে। তাত ডক্টৰ আছে, কিন্তু সেই ব্ৰিটিছ আমলৰ পৰা যিখন বিল্ডিং, সেই বিল্ডিঙেই চলি আছে, কেতিয়াবা খহি পৰে। তাত এটা বিল্ডিং দিব লাগে। দ্বিতীয় কথা হৈছে আমাৰ এই অঞ্চলৰ মানুহৰ মাজত যিখিনি চৰকাৰে বৃদ্ধ ভাতা দি আছে, সেই পইচাখিনি অলপ বঢ়াই দিব লাগে। পেঞ্চন যিটো দি আছে সেইখিনি বঢ়াই দিব লাগে, কাৰণ আমাৰ মানুহখিনিৰ বেমাৰ আজাৰত যথেষ্ট বেছিকৈ হয়। আমাৰ ইয়াত চিকিৎসালয় নাই। ইয়াৰ পৰা ধৰি লওক 3 কিলোমিটাৰ দূৰত চিকিৎসালয়, এটা চাব চেণ্টাৰৰ কাম চলি আছে। ইয়াত উপযুক্ত ডক্টৰ দূৰত চিৰাকুটি এটা চাব চেণ্টাৰ আছে, আৰু ইয়াত চিৰাকুটি PHC আছে, তাত 2জন ডক্টৰ আছে। বৰ্তমানলৈকে MBBS আছে, কিন্তু আমাৰ আৰকেটাত যিটো হস্পিটেল ভাঙি গ'ল সেইখিনি এতিয়ালৈকে ঠিক কৰিব পৰা নাই। আৰু শিক্ষা অনুষ্ঠান যথেষ্ট আছে, কিন্তু আমাৰ ইয়াত এখন উচ্চ শিক্ষাৰ অনুষ্ঠান আছে। আমাৰ সমষ্টিৰ উচ্চ শিক্ষাৰ অনুষ্ঠান এটাই, হামিদাবাদ কলেজ, এইটো আমাৰ অঞ্চলৰ মানুহে কৰিছে। ইয়াত কোনো চৰকাৰৰ তেনেকুৱা অৱদান নাই। বৰ্তমান চৰকাৰক আমি অনুৰোধ কৰিছোঁ, বৰ্তমান চৰকাৰক মই অনুৰোধ কৰিম, আমি অনুৰোধ কৰিম আমাৰ ইয়াত ছায়েন্স ষ্ট্ৰীম দিব লাগে। দ্বিতীয়তে আৰু এটা কথা হৈছে আমাৰ যিটো বিশিংজৰুৱা সমষ্টি, সেই সমষ্টিৰ নামত সেই ঠাইখিনিত কোনো ধৰণৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নাই। ইয়াত ভেটেনেৰী নাই। তাৰপিছত কথা হ'ল বিশিংচৰত আমাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান, এটা হাইস্কুল নাই বিশিংচৰত। তাৰপিছত আমাৰ এই জোৰচৰ ঠাইত যোগাযোগৰ কাৰণে এখন ব্ৰিজ নাই। গতিকে প্লিজ মই এইটো এনচাৰ দিছো। মই কৈছো তেখেতৰি নাই। কলেজত 1 কোটি টকা দিছে, 1 কোটি টকা কলেজত দিছো। ইয়াৰ কলেজতে দিয়া হৈছে। এই হাইস্কুলত প্ৰত্যেকটো হাইস্কুল বিল্ডিং নিৰ্মাণ কৰিছে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপি চৰকাৰৰ দিনত।
প্ৰতিটো বিল্ডিঙৰ কাম চলি আছে, একো নাজানে। চব আৰ্কেটাত দিয়া হৈছে। এই ভেটেনেৰী আছে নাই? ভেটেনেৰী আছে নাই? কৃষি প্ৰধান অঞ্চল ক'ত আছে ভেটেনেৰী? ভেটেনেৰী চিৰাকুটিত আছে বাইদেউ। ইয়াৰ আগত আমাৰ ডেভেলপমেণ্ট ব্লক আছিল, সেইটো সময়তে তাত আছে, চলি আছে নে? চলি আছে ভেটেনেৰী? চলি আছে। কিন্তু মোৰ কথাটো হ'ল, ৰাইজে যে ভোট দিয়ে এজন MLA বিধায়ক কিয় বনায়? এটা আশা লৈ বনায় যে আমাৰ ইয়াত পশু চিকিৎসক আছে নাই ভেটেনেৰী? কাৰণ কৃষি প্ৰধান অঞ্চল। আছে 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 ইয়াত আমাৰ ফকীৰগঞ্জতো আছে, আমাৰ চিৰাকুটিতো আছে, সাব চেণ্টাৰ কাম চলি আছে। ইয়াৰ বিজেপি আৰু কংগ্ৰেছ এজন সমাজৰ সচেতন ব্যক্তিয়ে কথা কৈ থাকোঁতে বিজেপি চৰকাৰক সমালোচনা কৰিছে। আমি ভাবিছিলোঁ বিজেপি যিবিলাক মানে কৰ্মী আছে সেইসকলে হয়তো প্ৰতিবাদ কৰিব। ইয়াৰ লগত কংগ্ৰেছে সামিল হৈ একেলগে প্ৰতিবাদ কৰিলে ইয়াতেই ৰাইজে বুজাই পাইছে যে বিজেপি আৰু কংগ্ৰেছ ভাই ভাই। মিছা কথা। ৰাইজৰ দল UDF আৰু কংগ্ৰেছ এটাই দল। ৰাইজৰ দল UDF আৰু কংগ্ৰেছ, ৰাইজৰ দল UDF আৰু কংগ্ৰেছ এটাই দল। বিভিন্ন সময়ত মিত্ৰতা কৰি আছে আৰু ৰাইজৰ হাতত ভাৱ ধৰি আছে যে আমি বেলেগ বেলেগ, কিন্তু এটাই দল। আমাৰ 60 বছৰ আমাৰ 9 নং বিষ্টিং জৰুৱা সমষ্টিত কোনেও কথা নকব। আমাৰ 9 নং বিষ্টিং জৰুৱা সমষ্টিত আমাৰ 9 নং বিষ্টিং জৰুৱা সমষ্টিৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত কেতিয়াও বিজেপি জিকিব নোৱাৰে। নেভাৰ, কেতিয়াও বিজেপি জিকিব নোৱাৰে। একেতে বিজেপি কৰি আছে, যিসকল মানে লিডাৰ বা পদবীধাৰী হৈ আছে সেইসকলে অকল ভোটটো দিব, বাকী ভোটখিনি UDFক ড্ৰাইভেট কৰি দিয়ে। গতিকে UDF বিজেপিৰ সমৰ্থন হিচাপে আছে, বিজেপিৰ অক্সিজেন UDF। So guys, আজি ভিডিঅ'টো এইখিনি আছিল। এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো। ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে। আজি এই ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ। আজিলৈ বাই বাই।